রসগোল্লা দিবে কেটে খাড়া ঠিক আছে ভাই এ ভীম তিন কয়া ভাগ দে এই ভীম তুই হেডি ধরে দে তো খাড়া হেলে না মোবাইল ধরে দে জানিবাল নেছে বাৰু সকলোকে নমস্কাৰ মোৰ নাম পিংকু পেগু মোৰ ঘৰ লখিমপুৰ ডিষ্ট্ৰিক্টত শুনিছে নহয় এই গাঁওখনৰ নাম কি এইটো আমাৰ এক নং জৰাবাৰী বিশ্বনাথ চাৰিআলি হয় আজি 8 জুলাই হয় 8 জুলাই 2025 এতিয়া আপোনালোকৰ কি আছিলে আপোনাৰ নামটো ভোলাগড় ডাঙৰীয়াৰ আমি ঘৰত এই চোতালত উপস্থিত হোৱাৰ মূল কাৰণটো হ'ল আপোনালোকে গমেই পাইছে গছ পুলি ৰোৱা অভিযান আৰু মই ফ্ৰী টিউশ্যনো এতিয়া ল'ৰা ছোৱালীকেইটাক পঢ়াই দিম এনেকৈ বিনামূলীয়াকৈ ফ্ৰী টিউশ্যন কৰোঁ আপোনালোকে গমেই পায় আৰু ডেইলি গছ ৰোওঁ মোৰ বেলেগ জেগাত প্ৰগ্ৰেম আছিলে কিন্তু এখেতে বাটত লগ পাই মেলি মোক মাতি লৈ আনিলে যে মোৰ ইয়াত গছ এজোপা ৰুবই লাগিব নেৰিলে যেতিয়া নেকি আহি ৰুবই লাগিব এতিয়া আহি গ'ল ভালেই হ'ল বাৰু আজি বেলেগ জেগাতো প্ৰগ্ৰেম আছিলে অলপ ভাগৰো লাগিছে সেইকাৰণে ওচৰতে কাৰ্যসূচীটো কৰিব পাৰিলোঁ ভালেই হ'ল এতিয়া এতিয়া কথা হ'ল গছ কিয় ৰুব লাগে আমি সকলোৱে জানো গৰম যিটো পৰিছে এতিয়া ইমান গৰমৰ পৰা ৰক্ষা পাবৰ কাৰণে আমি কি কৰিব লাগিব গছ পুলিটো ৰুই থাকিলেতো নহ'ব কটাটো বন্ধ কৰিব লাগিব যোনে গছ কাটে তাক আমি বুজাব লাগিব যে গছ নাকাটিব বেলেগ উপায় আছে যদি কিবা এটা কৰক কিন্তু গছ পাৰিলে ৰুব কিন্তু পাৰিলে নাকাটিব সেইটো আমি লাইভক অন্তত এইটোতো ক'ব পাৰিম ন গছটো কটাৰ আগত কিজানি কোনোবাই সঁচা দিয়ে কথাটো বুলি কিছুমান নজনাৰ কাৰণে কাটি দিয়ে কিন্তু জানি বুজিতো মানুহে নাকাটে গছৰ বিষয়ে যদি চিন্তা কৰে গছক যদি মৰম কৰে মানুহেতো কেতিয়াও গছ নাকাটে কিন্তু নজনাকৈ মানে অজানিতে মানে কাটি দিয়ে গছহে বুলি ভাবিব নালাগে কাৰণ ইয়াৰ দ্বাৰাহে আমি জীয়াই থাকোঁ আমি সকলোৱে যাব পাৰোঁ আৰু আটাইতকৈ ডাঙৰ কথা হ'ল ক'বলৈ গ'লে এতিয়া চাওক আপোনালোকে এনেকুৱা এটা আজিৰ টাইমত নিজৰ চহীটোৱে দিব পৰা নাই এনেকুৱা অৱস্থা হৈছে ডেট মিনছ স্কুল কলেজৰ লগত আমাৰ কোনো জড়িত নাই তেতিয়াহ'লে আমাৰ সমাজটো এনেকৈ তললৈ গৈছে আমাৰ জীৱনটো যিয়ে নহওক এই উঠি অহা ল'ৰা ছোৱালীবিলাক আমি স্কুল পঠিয়াব লাগিব হয় গাঁৱৰ সকলো ল'ৰা ছোৱালীক আমি তদাৰক কৰিব লাগিব তেওঁলোকে স্কুল গৈছে নাই স্কুলটোতো চোতালতে আছে তথাপিও স্কুল যাব লাগিব অন্ততঃ নিজৰ নামটো লিখিব পাৰিব সমাজটোৰ বিষয়েটো জানিব নহ'লে মানে আকৌ বাগানতে কাম কৰি গোটেই জীৱনটো শেষ কৰিলেতো নহ'ব মানে সেইকাৰণে আমি এইটো যিয়ে নহওক আমিতো বা আপোনালোকেতো লিখা পঢ়া তেনেকৈ নকৰিলে কিন্তু এই লোককো যদি আমি ধ্বংস কৰিলেতো আমাৰ উদ্দেশ্য নহয় জন্ম দিয়া দিয়া নাই ভাল মানুহ হ'বৰ কাৰণেতো জন্ম দিছোঁ তেওঁলোকেতো একো নাজানে তেওঁলোকক আমি মানে জানি বুজি যদি স্কুললৈ যদি নপঠিয়াওঁ বা পঢ়িব যদি নিদিয়ে তেতিয়াহ'লে আৰু ইটো আপোনালোকৰ নিচিনাই হ'বগৈ জীৱনটো অন্ধকাৰ হৈ যাবগৈ সেইকাৰণে তেওঁলোকক এটাই উপায় স্কুল যাওক তেওঁলোকে কাম নকৰিলেতো পৰিয়াল চলিব তেওঁলোকক যিমান পাৰে স্কুল তেওঁলোক বুলিয়ে নহয় গাঁৱৰ সমাজত যিমানখিনি আদিবাসী সমাজত বা গাঁৱত যিমানখিনি ল'ৰা ছোৱালী আছে গোটেইকেইটাক আমি খেদিব লাগিব স্কুল যাব আৰু স্কুলতো আকৌ যাব লাগিব মোৰ ল'ৰাটো পঢ়িছেনে নাই মোৰ ছোৱালীটো পঢ়িছেনে নাই চাব লাগিব আপোনালোকে নকৰিলে কোনে কৰিব নহ'লে আকৌ ছাৰ টিচাৰকেও তেওঁলোকেও ভাবিব মানে বাইদেউসকল ছাৰক এই গাঁৱৰ মানুহ নাহে আৰামছে মোৰ হৈ থাকে তেওঁলোকে পঢ়াইছেনে পঢ়া নাই সেইটো আপোনালোকৰ চোৱাটো দায়িত্ব হয় অকল পঠিয়ালেই নহ'ব নহ'লে তেওঁলোকৰ জীৱনটো ভগৱানে মানুহ হিচাপে পঠিয়াইছে চবকে সমানে হাত ভৰি চকু সকলো বস্তু সকলোকে দিয়া আছে তেতিয়াহ'লে সৰু ডাঙৰ কোনো নাই চবেই সমান সেইকাৰণে এই কথাটো আপোনালোকে চাওক চবৰে দায়িত্বটো থাকিব লাগে এইটো সেইকাৰণে তাৰে সজাগ হওক বুলি আহিছোঁ আৰু বেয়া বস্তু নাখাব নিজৰ জীৱনটো ভগৱানে মানে ইমান কত জন্মৰ মূৰত এটা মানুহ জীৱন পাইছে আমি ৰাতিপুৱা গধূলি খোৱা বোৱা অন্যান্য বেয়া বস্তুবিলাক যদি খাই থাকোঁ আমাৰ জীৱনটোতে জীয়াই থাকি কি লাভ হ'ল আমি পঢ়িব নোৱাৰিলেও ল'ৰা ছোৱালীটো পঢ়িব পাৰিব ন কিন্তু পৰিৱেশটো আমি দিব লাগিব ন যদি পৰিৱেশ নিদিয়াকৈ এনেই ৰাতিপুৱা গধূলি হুলস্থুল কৰি যদি থাকোঁ
যি টি বস্তুবিলাক খাওঁ তেতিয়াহ'লেতো এইবোৰোতো শিকিব ন সেই কথাটো বিচাৰ কৰিব তাৰে ৰিকুৱেষ্ট কৰিছে আৰু সকলোৱে মিলি থাকিব মানুহ হিচাপে থাকিব লাগিব কিন্তু তেওঁলোকৰ ভৱিষ্যতৰ কথা চিন্তা কৰিব আৰু এইটো ভগৱানৰ নাম লৈ এতিয়া আপোনাৰ নাম লৈ ৰুম এতিয়া ভগৱান বুলি ভাবিব লাগিব গছক ইয়াক কিন্তু যিকোনো বচাব লাগিব এনেই ৰুই থৈ যাব আপুনি জোৰ জবস্তি কৰি কিন্তু কালি আকৌ দেখা নাপালে কথাটো বেয়া লাগিব যদি ডাঙৰ দীঘল হয় সকলোৰে এটা স্মৃতি এটা থাকিব ন ঠিকে আছে বাৰু ভগৱানৰ নাম লৈ ৰুই দিওঁ ৰুই দিওঁ মাটি অলপ ৰুই দিওঁ গছ থাকিলেহে আমি জীয়াই থাকিম আপোনাৰ নামটো কি নাম ঠিকে আছে সকলোকে বহুত বহুত ধন্যবাদ দেই তুমি মাটি অলপ দি দিয়া এইটো বকুল গছ হয় দেই বকুল ভাল গছ বহুত এটা পবিত্ৰ গছ হয় ঠিকে আছে বাৰু এতিয়া ল'ৰা ছোৱালীবিলাক মাতি দিয়ক গোটেইকেইটা মই পঢ়াই লওঁ মাইনা এদিকে কওকচোন বাৰু কৈ যাওক ভাল এটা মানে আপুনি যে জ্ঞান এটা দি গৈছে এইটো এটা দৃষ্টি হয় মানে তাৰ নিজৰ সি নিজে পঢ়িলে লিখিলে নিজৰ হ'ব কাৰো নহয় হয় না আজি যে স্কুলত গৈ পঢ়ি আহিলো যে মা মই ইমানটো পঢ়িলো বা দেউতা ইমানটো পঢ়িলো আপুনি অলপ লগ বুলি ক'ব পাৰিব জানো নোৱাৰে সেইটো নিজৰ মাইণ্ডত সেইটো সোমাব লাগিব নেকি কয় নিজৰ মাইণ্ডত নিজে সোমাই থ'ব লাগিব যে মই আজি পঢ়িছোঁ ইমানটো পঢ়িলোঁ পাৰিলা নিজৰটো কেনেকুৱা কি ছাকচেছফুল হয় নহয় সেইটো নিজে চিন্তা কৰিব লাগিব 11 12 এনেকৈ লিখা ভাল হৈছে নেকি কয়